যোৰহাটৰ সৰুচৰাই মাধৱপুৰ গাঁৱৰ ভাগৱত পাঠৰ সামৰণি। যোৰহাটৰ সৰুচৰাই বাগান মাধৱপুৰ গাঁৱৰ বৰনামঘৰত পোন প্ৰথমবাৰৰ বাবে 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অবিৰত ভাগৱত পাঠৰ শনিবাৰে সামৰণি পৰে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আৰু ৰাইজৰ শান্তিৰ কামনাৰ কাৰণে অনুষ্ঠিত হোৱা ভাগৱত পাঠৰ অন্তত নিশালৈ স্থানীয় যুৱকবৃন্দৰ দ্বাৰা দুৰ্যোধনৰ অৰুভংগ নাটকৰ ভাওনা প্ৰদৰ্শন কৰা হয়। কৰণ উপাধ্যায় আৰু সহযোগী বৃন্দৰ পৰিচালনাৰে প্ৰদৰ্শিত হোৱা ভাওনাত অঞ্চলবাসী ৰাইজে অংশগ্ৰহণ কৰি আপ্লুত হৈ পৰে। সমাজকৰ্মী তথা পঞ্চায়তৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন গগৈয়ে শুভ উদ্বোধন কৰা ভাওনা আৰম্ভ হোৱাৰ পূৰ্বে গায়ন বায়ন প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত ৰাইজৰ সহযোগিতাৰ বাবে উদ্যোক্তাসকলে কৃতজ্ঞতা জ্ঞাপন কৰে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24x7।